নাজিৰাৰ মঠিয়াচিগা মহামিলন ক্ষেত্ৰত ভাওনা সমাৰোহ পাঞ্চজন্য স্মাৰক গ্ৰন্থ উন্মোচন। যোৱা 28 জানুৱাৰীৰ পৰা 2 ফেব্ৰুৱাৰীলৈকে ছদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নাজিৰাৰ নমাটি মঠিয়াচিগা ৰাইজৰ আতিথ্যত আয়োজিত সদৌ অসম ভাওনা সমাৰোহভাগী যোৱা নিশা পৰিসমাপ্তি ঘটে। শেষৰ দিনা বিয়লি আয়োজক সমিতিয়ে প্ৰকাশ কৰা পাঞ্চজন্য শিৰোনামা স্মাৰক গ্ৰন্থখনি শুভ উন্মোচন কৰে প্ৰবীণ শিক্ষাবিদ সাহিত্য সমাজসেৱী প্ৰবীণ বৰগোহাঁইয়ে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে অসমৰ যুৱ সমাজৰ আদৰ্শস্বৰূপ যুৱনেতা লাচিত গগৈয়ে। তেখেতৰ পিতৃ অশোক গগৈৰ সোঁৱৰণত প্ৰদান কৰা সমাৰোহৰ প্ৰথম শ্ৰেষ্ঠ বিজেতাৰ পুৰস্কাৰো আনুষ্ঠানিকভাৱে অৰ্পণ কৰাৰ লগতে গুৰুজনাৰ ধৰ্ম আদৰ্শ দৰ্শনৰ ভেটিত সাম্প্ৰতিক সম্বন্ধৰ যুৱ সমাজত আগবাঢ়ি আহিবলৈ আহ্বান জনায়। আজি সঁচাকে ভাল লাগিছে। এনেকুৱা এটা আমাৰ যি আজি আমাৰ শংকৰদেৱৰে যি আমাক দেখাই থৈ গৈছিলে যে আমাৰ একতা সকলো জাতি জনগোষ্ঠী এক কৰাৰ ক্ষেত্ৰত যি প্ৰয়াস কৰিছিলে, সেই প্ৰয়াসৰ ক্ষেত্ৰত আজি আমাৰ যি বৃহত্ত নমাটিৰ লগতে বৃহত্ত যুগতলি মৌজাৰ লগতে শিৱসাগৰ লগতে নাজিৰাবাসী ৰাইজৰ সহযোগত এটা বৃহৎ অসম ভিত্তিত যি ভাওনা সন্মিলন ভাওনা সুন্দৰভাৱে আয়োজন কৰিলে। তেওঁলোকে এই ভাওনা সন্মিলনখনিত যিধৰণে মোক মানে বিশেষ নিমন্ত্ৰণ কৰিছিলে আৰু মোৰ লগতে তেওঁলোকে কিছু কথা আলোচনা কৰিছিলে, ভাল লাগিছিলে। আৰু সেই ক্ষেত্ৰত বিশেষকৈ আজি তেওঁলোকৰ উদযাপন সমিতিক এটা এনেকুৱা ধন্যবাদ দিব লাগিব যে তেওঁলোকে এই ইমান মহান ডাঙৰ এটা কাৰ্যসূচীত মোৰ নিচিনা এজন সাধাৰণ ব্যক্তি, মোৰ পিতৃ অশোক গগৈ সোঁৱৰণত তেওঁ আজি প্ৰথম আমি 28 জানুৱাৰীৰ পৰা 2 ফেব্ৰুৱাৰীলৈকে যে ভাওনা সমাৰোহ প্ৰতিযোগিতা আৰম্ভ কৰিছিলোঁ, আমি প্ৰথম দিনৰ পৰা আজিলৈকে বিপুল ৰাইজৰ সমাগম সঁহাৰি পালোঁ। প্ৰথম দিনটোতে আমাৰ নিতুমণি শইকীয়াদেৱে আপোনালোকে নিশ্চয় জানে আহি পিনাই আমাৰ ভাওনা সমাৰোহখিনি উদ্বোধন কৰিলে, খলা উদ্বোধন কৰিলে। তেখেতে ইমান সুন্দৰভাৱে শংকৰদেৱৰ যি ভাওনাৰ শৈলী, যি অনুপম সৃষ্টি, তাৰ ওপৰত আমাৰ ৰাইজক অৱগত কৰি আমাক আলোকিত কৰিলে। তাৰপিছতেই আমি দ্বিতীয় দিনত পাইছিলোঁ সাব্যসাচী মহন্ত ডাঙৰীয়া, তেখেতেও সুন্দৰভাৱে বক্তব্য ৰাখিলে। যোগেশ বৰা ডাঙৰীয়াও ডক্টৰ যোগেশ বৰা ডাঙৰীয়াও সুন্দৰভাৱে বক্তব্য আগবঢ়ালে। এই মহামিলন থলীত আমি ভাবিছোঁ দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হ'ল। আজি আমি আটাইতকৈ সুখী আৰু আনন্দিত, যদিও আমাৰ ইয়াত মানে এই থলীত আমাৰ ৰাইজৰ সংগ্ৰাম কম হৈছে, কাৰণ আপোনালোকে দেখিছে যে কেওটা দিনত 2:30-3টা বাজিছে ৰাইজৰ। আজি আমাৰ পুৰণা শৈলী ভাওনাখন আছে, কিন্তু আমি এটা কথা ক'ম যে অলপ আগতে আমাৰ সন্মানীয় লাচিত গগৈ ডাঙৰীয়া কিছু কথা হয়তো আপোনালোকক অৱগত কৰিছে। আমি তেখেতৰ ওচৰলৈ গৈছিলোঁ মাত্ৰ কিছু কথা জানিবৰ কাৰণে যে আমি ভাওনা সমাৰোহ এখন প্ৰতিযোগিতা এখন আমি অনুষ্ঠিত কৰিম, যে আপোনাৰ কাষলৈ আহিলোঁ, আপুনি কেনেধৰণে আমাক এইটো ক্ষেত্ৰত কেনেধৰণে আমাক বুজনি দিব। আমি একো বিচাৰি প্ৰথম দিনা যোৱা নাছিলোঁ। তেখেতে পোনছাতে ক'লে যে আপোনালোকে কৰক, মই লগত আছোঁ। তেতিয়া আমি এটা কথা কৈছিলোঁ যে আপুনি এনে এজন মহান ব্যক্তি যিজনে প্ৰতিটো স্তৰত প্ৰতিটো মানুহক বিভিন্ন ধৰণে সহায় কৰিছে। সেইখিনিত আমি দেখিলোঁ তেখেত গৈ, আমি আজি নকলেও কথাটো ক'বলগীয়া হৈছে, তেখেতে 500জনীয়া মহিলাক প্ৰশিক্ষণ দি তাঁতশালত নিজৰ কৰ্মসংস্থান বিপাৰৰ কাৰণে সেইকাৰণে তেখেতে প্ৰচেষ্টা আৰম্ভ কৰি আছোঁ। আমি আনন্দিত হ'লোঁ। আমি কৈছোঁ লাচিত দা আমাৰ তালৈ গ'লেই হৈ গ'ল আপুনি। তেতিয়া তেখেতে ক'লে নহয়, আপোনালোক যেতিয়া আহিলে মই নিজৰ অন্তৰকৰণে, আমি তেতিয়ালৈকে প্ৰস্তুতি আৰম্ভ কৰাই নাই, মাত্ৰ 2-1জন মানুহক লগ কৰিছিলোঁ। তেতিয়া তেখেতে ক'লে যে মই আপোনালোকক কি লাগিব, মই বোলো আপুনিয়ে কি কৰে কৰিব। তেতিয়া তেখেতে এটা কথা ক'লে যে মই মোৰ দেউতাৰ সোঁৱৰণত প্ৰথম পুৰস্কাৰটো মই আগবঢ়াম 71,111 টকা। আমি আনন্দিত হ'লোঁ। আমি তেখেতক সেৱা জনালোঁ, আমি তেখেতৰ ওচৰত কৃতাৰ্থ হ'লোঁ। আৰু আজি সেই আহি তেখেত আমাৰ ওচৰত আহি উপস্থিত হৈছে। আমি আমাৰ ইয়াত এনেই আমাৰ 30টা দল আহিছিলে, তাৰপিছতে আমি 10টা দল আমি
চিলেক্ট কৰি লৈছোঁ মানে লটাৰী যোগেদি আমাৰ এইটো এনে লোক ঢাক লটাৰী